আহি নাপালে নেকি বাবু চোৱাচোন বাবু কাগজখন হোৱাটছআপ কৰি দিব দিয়া তাৰ পিছতো আপোনাৰ যেতিয়া নহ'ল যোৱাকালি এটা সন্ত্ৰাস কৰি এডিশ্যনেল এছ পি জয়ন্ত বৰুৱা ডাঙৰীয়াই আৰু এজন পুলিচ বিষয়া আছে মই এতিয়ালৈকে নাজানো নামটো নাজানো মই দেখিলে চিনি পাম মোৰ লগত কালি ৰেলীৰ সময়ত তেওঁ থিয় হৈ আছিলে এই দুজন বিষয়াই ঘৰলৈ গৈ কোন ক'ত আছে কি কথা ফেমিলি মানুহে কোনো নাজানে তেওঁ এটা সন্ত্ৰাস কৰিছে আৰু মই পিছে পিছে এই লোকসকল গৈছে সুৰেশ বৰা আৰু তেওঁলোকৰ জিতু গোস্বামীৰ 25খন গাড়ী তেওঁলোকে ব্যাপক এটা ৰেগিং কৰাৰ কাৰণে পৰিকল্পনা কৰা বুলি সকলোৱে ভাবিছে মই ভাবিম যে আজিৰ তাৰিখত যেহেতু আমি এইখিনি কথা কৈছোঁ এই গোটেই ঘটনাটো ইলেকশ্যনটো যাব তেওঁলোকে দিয়া অভিযোগটো সাংবাদিকৰ অভিযোগটো সঁচা হয়নে নহয় তাত মই ডাইৰেক্ট কিবা জড়িত নে তেওঁ কি সেইবিলাক কথা বতৰা এই গোটেই কথা বতৰাটো এটা চিটিং জাজ এজনৰ দৰেদি যোগেদি এটা ন্যায়িক এটা তদন্ত মই ডিমাণ্ড কৰিছোঁ ইমিডিয়েটলি আজি ঘোষণা সাংবাদিক বন্ধুসকল আমাৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে শেষ হৈছে আমি সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আনুষ্ঠানিকভাৱে আমাৰ যেটো প্ৰচাৰ হেতু আমাৰ শেষ হ'ল নিয়ম অনুযায়ী যিদিনা প্ৰচাৰ শেষ হয় সেই দিনৰ পিছত মোৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা ইলেক্ট্ৰেল প্ৰচেছত অংশগ্ৰহণৰ অভিজ্ঞতাই কয় যে যিদিনা আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ শেষ হয় সেই দিনৰ পৰা সেই অঞ্চলৰ ভোটাৰৰ বাহিৰে বাকী নেতাসকলৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাথাকে সেইকাৰণে আমাৰ যিবিলাক নেতা বাহিৰৰ পৰা আহিছিলে MLA হওক বা আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতা হওক সেইসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰচাৰ শেষ কৰি গ'লগৈ মই তাৰ ভোটাৰ সেই হিচাপে মোৰ য'ত ভোট আছে কালি যেতিয়া মই গৈছোঁ তেতিয়া দেখিছিলোঁ যে মুজিবুৰ ৰহমানৰ ঘৰত অকণমান গাড়ী এই গাড়ীসমূহ আমি চাওঁতে জিতু গোস্বামী ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া তাত থকা প্ৰত্যক্ষ কৰোঁ সেই কথা মই প্ৰশাসনক জনোৱাত ঠিক 15 মিনিটৰ ভিতৰতে জিতু গোস্বামী ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া বোধহয় ফোনত তেওঁক কোনোবাই জনালে তাৰ পৰা প্ৰস্থান কৰে কিন্তু ঠিক 12টামান বজাৰ পৰা 25খনমান গাড়ী লৈ পুনৰ এক যুদ্ধৰ নিচিনা পৰিৱেশৰ সৃষ্টি কৰি সামগ্ৰীত প্ৰৱেশ কৰে মোৰ লৰিমুখৰ ঘৰৰ সন্মুখেদি কেইবাবাৰো যায় আৰু তাত থকা আমাৰ কংগ্ৰেছৰ কাৰ্যালয় শফিৰ উদ্দিন বুলি এজন লোকৰ ঘৰটো বহুত সময় ঘেৰাও কৰি ৰাখে মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঝাৰখণ্ডৰ ক্ষেত্ৰতে হওক বা লোকসভাত যোৱাবাৰ মই ধুবুৰীতে দেখিছোঁ ইয়াতো দেখিছোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকশ্যন থাকে যে ইলেকশ্যন শেষ হোৱাৰ প্ৰচাৰ শেষ হোৱাৰ পিছতেই কিছুমান নটিফিকেশ্যন দিয়ে সেই নটিফিকেশ্যনত থাকে ঝাৰখণ্ডতো যোৱাকালি উলিয়াইছে যে টু প্ৰিভেণ্ট দ্য আউটছাইডাৰ্ছ ইনক্লুডিং পলিটিকেল ৱৰ্কাৰ্ছ এণ্ড ভোটাৰ্ছ ফ্ৰম আদাৰ কনষ্টিটুৱেঞ্চিছ সেইকাৰণে আমি এতিয়া এখন লিখিতভাৱে দিছোঁ যে এই কথাখিনি তাত সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাই আৰু আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যোগেদি সংশ্লিষ্ট ৰিটাৰ্ণিং অফিচাৰ আৰু বাকীসকলক জনাইছোঁ to install adequate numbers of the CCTV camera and make necessary security arrangement by deploying paramilitary forces to ensure free and fair election. 3 নম্বৰত আমি কৈছোঁ to restrain the voters, polling agents and officials from entering into the polling booths with mobile phones to
ensure that the polling process of any voter cannot be captured by mobile phone. বিজেপিয়ে বিভিন্ন ভয় ভাবুকিৰে কৈছে দুখীয়া মানুহখিনিক যে তোমালোকে মোবাইল ফোনেৰে নিজৰ ভোটটো মাৰি আনি আমাক দেখুৱাব লাগিব, নহ'লে তোমালোকৰ পিছত অসুবিধা আছে। আমি আগতে কৈছোঁ যে এণ্টি ছ'চিয়েল এলিমেণ্টছবিলাক তেওঁলোকৰ লগত আছে, সেইকাৰণে এইটো নিয়ম আপোনালোকৰ যোগেদি ক'বই নালাগে। মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, ইন ৰাইটিঙো দিছোঁ যে তাত যাতে কোনো ধৰণৰ মোবাইল ভিতৰত লৈ যাব নোৱাৰে, তাত যাতে কোনো ধৰণৰ নিয়ম বহিৰ্ভূত কাম কৰিব নোৱাৰে, তাৰ কাৰণে ইলেকশ্যনৰ কৰ্তৃপক্ষই চোৱা চিতা কৰিব লাগে। যিকেইটা মষ্ট চেঞ্চিটিভ সেইকেইটাত অলপ CRPF বা পাৰামিলিটাৰী দি যাতে বাহিৰা কোনো লোকে তাত হৈচৈ কৰিব নোৱাৰে, প্ৰৱেশ কৰিব নোৱাৰে, সেইটো এনচিয়ৰ কৰিব লাগে। এই কথাটো এটা নিয়মৰ কথা আমি ক'বলগীয়া কোনো কাৰণ নাই, কিন্তু যোৱাকালি ঘটনাটো চাই এনেকুৱা এটা আমাৰ অনুভৱ হৈছে যে আজিৰ দিনটোতো তেনেকুৱা ধৰণৰ কৰিব পাৰে। কাৰণ যোৱাকালি যিটো ঘটনা হৈছে পৃথিৱীত বিৰল। মই এটা কথা ক'ব বিচাৰিছোঁ, বন্ধ কৰিলে না, মই এটা কথা ক'ব বিচাৰিছোঁ আৰু দায়িত্ব সহকাৰে মই ক'ব বিচাৰিছোঁ যে যোৱাকালি নতুন এজন এডিশ্যনেল SP নামেই কৈ দিছোঁ, জয়ন্ত বৰুৱা আৰু এজন আছিলে যিজনে আমাৰ ৰেলীৰ সময়ত মোৰ সন্মুখতে আমাৰ গাড়ীৰ পৰা ফ্লেগবিলাক নিজ হাতেৰে খুলিছে, ভিডিঅ' ফুটেজ আছে। সেই সময়ত মই শেষলৈকে ৰখি থকাৰ কাৰণে মই ৰেলীটোত অংশগ্ৰহণ কৰিব নোৱাৰি, যাতে বাধা দিব নোৱাৰে তেওঁলোকে, শেষলৈকে থাকিলোঁ। কিন্তু ফ্লেগবিলাক গাড়ী আগৰখনত থিয় হৈ দিয়ে আৰু ফ্লেগবিলাক খুলি খুলি থাকে। সেই দুজন পুলিচ বিষয়াই, এজন এডিশ্যনেল SP ক্ৰাইম জয়ন্ত বৰুৱা যোৱা পৰহি জইন কৰিছে, কালি তেওঁ চাৰ্জ লৈছে। লৈয়েই আগফালে তেওঁলোক, পিছফালে বিজেপিৰ লোক, তিনিজন লোকক এতিয়ালৈকে ধৰি নিছে। কি পৰ্যায় হৈছে আমাৰ সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকে চৰকাৰে হওক বা ইলেকশ্যন কমিশ্যনাৰ ঘোষণা কৰক যে আমি বা তেওঁলোকে কোৱা এই গোটেই ঘটনাটো CMৰ আপোনাৰ ফেচবুক লাইভ, তাৰপিছতে আকৌ এই তেওঁ ভিডিঅ' কলিং, এই গোটেই কথা বতৰাবিলাক তেওঁ সাঙুৰি এটা ন্যায়িক তদন্ত হওক। আমিহে ন্যায়িক তদন্ত যদি আমি কিঞ্চিতো আমি ইনভলভমেণ্ট থাকিলেহেঁতেন তেতিয়া আমি এই কথাখিনি নকলোহেঁতেন। গতিকে আমি এই কথাখিনি বিচাৰিছোঁ আৰু আজি যাতে কোনো ধৰণৰ, আমি যোৱাকালিও ডিচিক দিছিলোঁ, আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, আৰু ডাঙৰীয়াক আমি যেতিয়া কৈছোঁ, ফৰ্মেল নে ইনফৰ্মেল তেওঁ নাজানো, তেওঁ কৈছে যে কাৰ কথা শুনিছে নাজানো, মই মাতিলেও এতিয়া সেই জয়ন্ত বৰুৱা নাহে, এডিশ্যনেল SP গৰাকী, আৰু হি ইজ দ্য অথৰিটি। এতিয়া সাধাৰণতে ইলেকশ্যনত ৰিটাৰ্ণিং অফিচাৰ ইজ দ্য অথৰিটি, তেওঁ যিটো কয় সেইটো মতে গোটেইখিনি হ'ব লাগে। তেওঁ মাতিবলৈ নিব পৰা নাই। ইভেন তেওঁৰ কথা মতে যে ইলেকশ্যন যিজন জেনেৰেল অবজাৰ্ভাৰ, তেওঁ মাতিও সেইসকলক অনাব পৰা নাই, কাৰণ ওপৰৰ পৰা একেবাৰে আপোনাৰ নুদুকা হৈ আছে তেওঁলোকৰ নিৰ্দেশ। গতিকে আজিও কিবা তেনেকুৱা ধৰণৰ এৰেষ্ট আদি কৰি এটা ভয় ভাৱৰ সৃষ্টি কৰিব পাৰে বুলি আমি ভাবিছোঁ। তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু পুলিচ বিষয়া, গোটেই ইয়াৰ লগত লাগি থকা লোকসকলক আমি অনুৰোধ কৰিছোঁ যে এই কথাখিনি অকণমান চাব লাগে আৰু যাতে ইলেকশ্যনটো অলপ শান্তিপূৰ্ণভাৱে হয় তাৰ কাৰণে আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বাহিৰৰ মানুহ যাৰ ভোট নাই তেওঁলোকে যাতে প্ৰৱেশ কৰিব নোৱাৰে, কোনো অস্ত্ৰ শস্ত্ৰ লৈ পেলাই যাতে তাত যাব নোৱাৰে। কেইটামান চেঞ্চিটিভ আপোনাৰ চেণ্টাৰ আছে, আজিও মই আপোনাক কৈ দিব পাৰোঁ, সেই চেণ্টাৰকেইটাত তেওঁলোকে কৈছে যে আমাৰ কাউণ্টিং এজেণ্টক আমাৰ অসুবিধা কৰিব। গতিকে এই কথা বতৰাবিলাক আগতো কয় কিন্তু হৈ নুঠে, কাৰণ যথেষ্ট পুলিচ বিষয়া থাকে। শেষত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়াত এষাৰ কথা আছে যে নিজেই পিছত যে ধৰা পৰে, আপোনাৰ কথা এটা আছে ন, মোৰ এতিয়া মুখত অহা নাই, বহুত টেনশ্যনটো, ইমান ৰাতিও ক'ব পৰা নাই, ল'ৰাবিলাকক লৈ গ'লে মোক দুখ লাগে।
তেওঁ কি হ'ল ঘটনাটো ৰাতি প্ৰায় 12টা 1 নে 2টা বজাত এই লোকসকল কাছেম যে যিটো বাৰে বাৰে মই নাম কৈ আছোঁ এটা হ'ল আপোনাৰ ৰচিদুল এটা হ'ল কিবা ফাৰুক এই লোকসকলে একেবাৰে সুৰেশ বৰা আৰু আমাৰ বিভিন্নজনৰ লগত তেওঁলোকে গোটেইখিনি সন্ত্ৰাস কৰি ঘূৰি ফুৰোঁতে দেখুৱাবৰ কাৰণে ভাবিছিল কংগ্ৰেছৰ গাড়ী আছে ৰখি আছে তেওঁলোকে নিজে নামি এটেক কৰি দিলে সেইটো মই একে তথ্য সহকাৰে কৈছোঁ দেই এটেক কৰি দেখে যে সেইখন CRPFৰ গাড়ী মই আপোনালোকক ভিডিঅ'টো দি দিম আপোনালোকে জানে বুঝে CRPF নামি এনেকুৱা মাৰিলে সিহঁতক এতিয়া কেইজনমান আহি আপোনাৰ ডিউকিয়াৰ নাৰ্ছিং হোমত তেওঁলোকে হস্পিটেলাইজ হ'বলগীয়া হৈছে গতিকে তেওঁলোকে এতিয়া পুলিচকো আক্ৰমণ কৰা আৰম্ভ কৰিছে উভত গৈ নাচিছে গতিকে ছালফাৰূপী আমাৰ সেই লোকসকল যিজনে গোটেই পৰিৱেশটো বেয়া কৰিব বিচাৰিছে সেই লোকৰ বিৰুদ্ধে এতিয়া গোটেই মানুহখিনি উঠি পৰি লাগিছে শান্তিপূৰ্ণভাৱে মানুহক ভোট দিবৰ কাৰণে পৰিৱেশটো কৰিবৰ কাৰণে আৰু যাতে ফোন আদি নিব নোৱাৰে ভোট চেণ্টাৰৰ বাহিৰতে হওক ভিতৰতো হওক যাতে একো কৰিব নোৱাৰে সেইখিনি কাৰণে মই অনুৰোধ কৰিছোঁ পুনৰবাৰ মই আপোনালোকক অনুৰোধ কৰিছোঁ যদি পৰা যায় আপোনালোকে যিকেইটা চেনচিটিভ বুলি ভাবে সেইখিনিত যদি আপোনালোকৰ মানুহ থাকে কোনোবা আহিলেই যাতে লগে লগে লাইভ টেলিকাষ্ট কৰিব পাৰে সেই কথাবিলাক কৰিলে অসমত বাহিৰৰ নিচিনা যিটো ভোট কেপচাৰিঙৰ এটা মন্ত্ৰণা চলিছে সেইটো বন্ধ হ'ব আপোনালোকৰ যোগেদি এই কথাখিনি মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় তাৰ কাৰণে সংশ্লিষ্ট ইয়াৰ লগত লাগি থকা পুলিচ আমাৰ ইলেকশ্যন কমিশ্যনাৰ জিলা প্ৰশাসন সকলোৱে যাতে এই ক্ষেত্ৰত এটা পৰিৱেশ কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ